শুৱালকুছিলৈ গৌৰৱ কঢ়িয়াই আনিলে ধ্ৰুতিস্মিতা বৈশ্যই। শুৱালকুছিৰ জীয়ৰী ধ্ৰুতিস্মিতা বৈশ্যৰ চমকপ্ৰদ সফলতা। CBSE পৰীক্ষাত লাভ কৰিলে ৯৬% নম্বৰ। CBSE দ্বাদশ শ্ৰেণীৰ ফলাফলত পুনৰ উজ্বলি উঠিল এগৰাকী শুৱালকুছিৰ মেধাৱী ছাত্ৰী। বিজ্ঞান শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ শুৱালকুছিলৈ গৌৰৱ কঢ়িয়াই আনিলে ধ্ৰুতিস্মিতা বৈশ্যই। মাল্টিমিডিয়াৰ দৰে আধুনিক বিষয়ত ১০০ নম্বৰ লাভ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ছাত্ৰীগৰাকীয়ে। গুৱাহাটীৰ নাৰেংগী ষ্ট্ৰীটৰ আৰ্মি পাব্লিক স্কুলৰ ছাত্ৰী ধ্ৰুতিস্মিতা বৈশ্যই শেহতীয়াকৈ ঘোষণা কৰা CBSE দ্বাদশ শ্ৰেণীৰ ফলাফলত ৯৬% নম্বৰ লাভ কৰি এক বিশেষ কৃতিত্ব অৰ্জন কৰিছে। শুৱালকুছিৰ নাক্তাদল নিবাসী দীপক বৈশ্য আৰু ভাগ্য বৰা বৈশ্যৰ একমাত্ৰ কন্যা ধ্ৰুতিস্মিতা। তেওঁৰ এই সফলতাত এতিয়া সমগ্ৰ শুৱালকুছি অঞ্চলত আনন্দৰ লহৰ উঠিছে। নমস্কাৰ, মোৰ নাম ধ্ৰুতিস্মিতা বৈশ্য। আমি অৰিজিনেলি নাক্তাদলৰ হয়। আমি HP ৰোড শুৱালকুছিলৈ উঠি অহা হৈছে। হয়, কালি CBSE ৰিজাল্ট দিলে আৰু মই 96% পাইছোঁ। মোৰ দেউতাৰ নাম দীপক বৈশ্য, মোৰ মাৰ নাম ভাগ্য বৰা বৈশ্য। মই IISc বেংগলৰ যাবলৈ খুজিছোঁ আৰু তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ। নতুনকৈ যিবিলাক পৰীক্ষা দিব, পৰীক্ষাত অৱতীৰ্ণ হ'ব, তেওঁলোকক কি ক'ব? কেনেদৰে পঢ়িলে এনেকৈ ছাকচেছ পাব? মই ক'ম যে মাৰ্কছটো ইমান এটা মেটাৰ নকৰে। মেটাৰ কৰে যে তোমালোকে কি ভাবা, তোমালোকে কি কৰিব খোজা, আৰু তোমালোকৰ হেপিনেছটো চবতকৈ ডাঙৰ ইম্পৰ্টেণ্ট কথা মই ভাবোঁ। এতিয়া তুমি বাংগালোৰত যাবা? মানে একচুৱেলি তাৰ কাৰণে মই পৰীক্ষা দিব লাগিব, কম্পিটিটিভ এক্সামছ আছে, মই তাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ আৰু মই আশা কৰোঁ যাতে মই তাতে উত্তীৰ্ণ হওঁ, আৰু সেয়াই আৰু। তোমাৰ এই ৰিজাল্টৰ ক্ৰেডিট কাৰ্ড? ক্ৰেডিটটো বহুত মানুহকে দিবলগীয়া আছে। মোৰ মা দেউতা, প্ৰথমতে মা দেউতা আহে, আৰু মোৰ টিচাৰ্ছ বহুত ছাপৰ্ট কৰিছে, আৰু মোৰ ফ্ৰেণ্ডছ, তেওঁলোকৰ এটা বহুত আনপ্ৰনাউন্সড, মই যেনেকৈ কালিও কৈছিলোঁ আজিও কৈছোঁ, তেওঁলোকৰ বহুত আনপ্ৰনাউন্সড ছাপৰ্ট আছিলে মোৰ লগত। পিতৃ মাতৃ হিচাপে আজি কি ক'ব? আপোনাৰ ছোৱালী আজি ভাল ৰিজাল্ট কৰি আনিছে গাঁৱলৈ আৰু আপোনাৰ পৰিয়াললৈ, কি ক'ব? সেইটোতো আমি পিতৃ মাতৃ হিচাপে বহুতেই হেপ্পী, আৰু যিটো তাই কষ্ট কৰিছে তাৰ আজি তাই সেইটো ফল পাইছে, আৰু বহুত হেপ্পী। সৰুৰ পৰা তাই এইটো কণ্টিনিউ কৰিছে, 95 আপ তাই নাৰ্চাৰীৰ পৰা এইটো হাই ছেকেণ্ডেৰীলৈকে কণ্টিনিউ কৰিলে, সেইটো মোৰ কাৰণে বহুত ডাঙৰ হেপিনেছ। প্ৰথম তাইক ইয়াতে শুৱালকুছি হলি কিডছ আছিলে তেতিয়া, তাত প্লে গ্ৰুপত দিছিলোঁ। তাৰপিছত নাৰ্চাৰীৰ পৰা ফেকাল্টি হাই ছেকেণ্ডেৰী, ক্লাছ 10ত তাৰ পৰা ওলালে, তাৰপিছত হাই ছেকেণ্ডেৰী কৰিলে আৰ্মি পাব্লিক স্কুল। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্যৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু